প্ৰমোদ বৰঠাকুৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী জ্যেষ্ঠ নেতা আৰু দুবাৰকৈ তেওঁ বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলে আৰু বিশ্বনাথ বিধানসভা সমষ্টিত তেখেতৰ যথেষ্ট অৰিহণা আছে। উন্নয়নৰ ক্ষেত্ৰত তেখেতৰ যি ভূমিকা সি নিশ্চিতভাৱে সকলোৰ বাবে প্ৰশংসনীয়। তো আমি তেখেতৰ আশীৰ্বাদ বিচাৰি আজি তেখেতৰ গৃহলৈ আহিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীত আমি ভাতৃৰ দৰে সকলোৱে আমাৰ মাজত ভাল সম্পৰ্ক আছে। ইজনে সিজনৰ প্ৰতি মৰম আছে, মোৰ প্ৰতি তেখেতৰ আশীৰ্বাদ আছে আৰু তেখেতৰ আশীৰ্বাদ ইয়াত গ্ৰহণ কৰিলোঁ আৰু তেখেতৰ আশীৰ্বাদৰ বাবে তেখেতৰ মোৰ অন্তৰৰ পৰা মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু নিশ্চিত তেখেতৰ সহযোগিতাৰে আমি এই নিৰ্বাচনত অৱতীৰ্ণ হ'ম, সেয়ে আমি আশা কৰিছোঁ।